যিমান ৰ'দ দিয়ক বৰষুণ দিয়ক মতলব নাই, এইপিনে নিজৰ কামখিনি কৰিবই লাগিব হয় নহয়। আৰু ৰাতিপুৱাৰ পৰা চাওকচোন কেনেকুৱা বৰষুণ দি আছিলে আৰু এতিয়া অকণমান কমি আহিছে বাৰু। আৰু এয়া আমাৰ চোতাল একেবাৰে ফুল হৈ গৈছিলে, তো অকণমান এতিয়া বৰষুণ কমিলে, তো ভাবিছোঁ দানাকে দি লওঁ, নহ'লেতো এনেকৈ বৰষুণ দিয়া সময়ত বেছিকৈ দিগদাৰ হৈ যায়। আৰু এয়া চেণ্ডেল পিন্ধি আহিছিলোঁ, কিন্তু ইমান বোকা মানে পোত খাই গৈছে, সেইকাৰণে আকৌ গৈ হাজবেণ্ডৰ জোতাযোৰকে পিন্ধি আহিছোঁ। দেখিছেনে ফ্ৰেণ্ডছ বুটযোৰ, আৰু ইমান গধুৰ আছে মানে এটাই চাগে 2-3 কেজি এনেকৈ হ'ব, ইমান গধুৰ। আৰু হাজবেণ্ডৰ জোখৰ হয়, মোৰতো যথেষ্টখিনি ডাঙৰ হৈছে, তথাপিও আৰু পিন্ধি লৈছোঁ নিজকে নিজে বাচিবৰ কাৰণে। এয়া নহ'লে এয়া দেখিছেনে নেট চেটবোৰো ফালি দিছে, গাহৰি ওলাই উৎপাত আৰু বোকা এইবোৰ খান্দি মেলি থৈ দিছে। তো সেনেকা এয়া দেখিছেনে ফ্ৰেণ্ডছ, একেবাৰে জোতাযোৰ মানে ইমানে গধুৰ নহয়, অকণমান ভৰিখন এনেকৈ লৰচৰ কৰিলে মানে জোতাযোৰ খুলিয়ে যায়, গম পাইছেনে ফ্ৰেণ্ডছ। তথাপিও আৰু এনেকৈ পিন্ধি লৈছোঁ। আৰু এইফালে চবকে দানা দিয়া হৈ গ'ল, আৰু গঁৰাল কিন্তু আধা ধোৱাহে হ'ল। কাৰেণ্টটো আহিছে গৈছে, মানে ইমান ডিষ্টাৰ্ব দিছে নহয় কি ক'ম আৰু সেয়াই দানা খাই আছে, পিছত লাইন আহিলে ধুই ল'ব লাগিব। দানা হৈ গ'ল, এতিয়া একেবাৰে গধূলিকৈ দিম মানে, এতিয়া আৰু দিনটো বৰষুণ দিলেও বাৰু মতলব নাই, সৰহকৈ দানা দি থৈ দিলোঁ, এতিয়া একেবাৰে গধূলিকৈ দিম।